নমস্কাৰ অসমবাসী ৰাইজ আজি অসম ব্লেক ডে বুলি ক'ব লাগিব আমাৰ মাজৰ পৰা অতি মৰমৰ হাৰ্টবিট জুবিন গাৰ্গ আজি আমাৰ পৰা নাইকিয়া হৈ গ'ল অতি দুখৰ বিষয় যে আজি আমাৰ পৰা জুবিন দাৰ নাইকিয়া হৈ গ'ল কথাখিনি খুব আবেগেৰে কৈ আছোঁ কথাখিনি ভিতৰৰ পৰা ওলাই অহা নাই জুবিন দা আপুনি য'তে থাকে সুখী থাকক ভালে থাকক আমি আপোনাৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ আমাৰ ষ্টুডিঅ'ৰ মালিক মুজিবুৰ ৰহমানে দুই এষাৰ কথা ক'ব আপোনালোকে শুনে যায় নমস্কাৰ সকলোকে নমস্কাৰ জনালোঁ আজি আমাৰ বহুত দুখৰ মানে কি ক'ম আৰু আমাৰ ভাষা নাই আমাৰ জুবিন দা তেওঁ আমাৰ মাজত নাই তাৰ কাৰণে আমি অসমবাসী ৰাইজে সকলোৱে বহুত ভাঙি পৰিছোঁ জুবিন দাই প্ৰগ্ৰামত এটা গীত গাই গৈছিল সকলো অসমবাসী ৰাইজক সেই গীতটো জুবিন দা মৰাৰ পিছত গাব দিছে তাৰে কাৰণে আমি দুই এষাৰ সেই গীতটো আপোনালোকক শুনাই আছোঁ আশা কৰোঁ আপোনালোকক ভাল লাগিব ধন্যবাদ মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ